লখিমপুৰলৈ গৈছেনে বাৰু কেতিয়াবা? অতিথি আপ্যায়নৰ বাবে বিখ্যাত অসমৰ এইখন ঠাই। এই লখিমপুৰ হ'ল পূব অসমৰ সীমামূৰীয়া জিলা। লখিমপুৰ জিলাৰ উত্তৰে অৰুণাচল প্ৰদেশ, পূবে ধেমাজি জিলা, পশ্চিমে শোণিতপুৰ জিলা আৰু অৰুণাচল প্ৰদেশ, দক্ষিণে যোৰহাট জিলাৰ মাজুলী আৰু ব্ৰহ্মপুত্ৰ নদী। ব্ৰহ্মপুত্ৰ জিলাখনৰ প্ৰধান নদী আৰু আন নৈ উপনৈসমূহ হ'ল ডিক্ৰং, সোৱণশিৰি, ৰঙা নদী, ঘূনাসুতি আদি। জিলাখনৰ মহকুমা দুটা হ'ল উত্তৰ লখিমপুৰ আৰু ঢকুৱাখনা। ধন সম্পদৰ দেৱী লক্ষ্মী নামৰ পৰাই ঠাইখনৰ নাম লখিমপুৰ হ'ল বুলি জনবিশ্বাস প্ৰচলিত। এই অঞ্চলটো কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু ধান খেতি পৰ্যাপ্ত পৰিমাণে হয়। ধানক অসমীয়া মানুহে লক্ষ্মী ৰূপে বিবেচনা কৰে। আনহাতে পুৰ শব্দৰ অৰ্থ হ'ল পৰিপূৰ্ণ, অৰ্থাৎ লক্ষ্মীয়ে য'ত পৰিপূৰ্ণভাৱে বসতি কৰে সেয়াই লখিমপুৰ। অৱশ্যে আন এক জনশ্ৰুতি অনুসৰি ৰজা আৰিমত্তৰ বংশধৰ ভূঞা ৰজাৰ মাকৰ নাম আছিল লক্ষ্মী দেৱী। ইয়াৰ পৰাই অঞ্চলটোৰ নাম লখিমপুৰ হয় বুলি কোৱা হয়। 1839 চনত ইংৰাজ গভৰ্ণৰ জেনেৰেলে লখিমপুৰক জিলাৰূপে ঘোষণা কৰে। দেশ স্বাধীন হোৱাৰ কেইবা বছৰৰ পাছত 1971 চনৰ 2 অক্টোবৰত ধেমাজি আৰু উত্তৰ লখিমপুৰক মহকুমা হিচাপে লৈ জিলাখন পুনৰ গঠন কৰা হয়। পাছত 1980 চনত ধেমাজি সুকীয়া জিলাৰূপে গঠিত হোৱা ঢকুৱাখনা আৰু উত্তৰ লখিমপুৰক মহকুমা হিচাপে লৈ বৰ্তমানৰ লখিমপুৰ জিলা গঠন কৰা হয়। অসুচল যাতায়াত ব্যৱস্থা আৰু বান বিধ্বস্ত অঞ্চল হোৱাৰ বাবে 1950 চনলৈকে এই জিলাখন কলীয়া পানীৰূপে জনাজাত আছিল। 1954 চনত ইয়াত অস্থায়ী বিমানবন্দৰ স্থাপন কৰা হয় আৰু 1957 চনৰ পৰা জিলাখনলৈ অসম ৰাজ্যিক পথ পৰিবহণ বিভাগৰ বাছ চলাচল আৰম্ভ হয়। একেদৰে 1963 চনৰ পৰা উত্তৰ পূব সীমান্ত ৰেলৱেৰ ৰেল সেৱাই জিলাখনক সামৰি লয়। কৃষি প্ৰধান যদিও জিলাখন ঔদ্যোগিক, শৈক্ষিক আদি দিশত এতিয়াও যথেষ্ট পিছপৰা। লখিমপুৰৰ সদৰ ঠাই উত্তৰ লখিমপুৰ জিলাখনৰ বেহা বেপাৰ আৰু শিক্ষা সংস্কৃতিৰ কেন্দ্ৰ। ইয়াৰ ওচৰৰ লীলাবাৰীত আছে জিলাখনৰ একমাত্ৰ বিমানবন্দৰ। আনহাতে বিহপুৰীয়া, নাৰায়ণপুৰ, ঢকুৱাখনা, চিলনীবাৰী, ধলপুৰ আদি জিলাখনৰ কেইখনমান প্ৰধান ঠাই। নিউজ ডেস্ক, ভইচ 24।